হেল্ল' এছপিৰিয়েণ্ট সকলোকে জব মাষ্টাৰ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আজি আমি আলোচনা কৰিম ভাৰতীয় বিমান প্ৰাধিকৰণত উলিওৱা 83টা পোষ্টৰ বিষয়ে। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতীয় বিমান প্ৰাধিকৰণে জুনিয়ৰ এক্সিকিউটিভ এছিষ্টেণ্টৰ 83টা পোষ্ট মুকলি কৰিছে। যিকেইটা পোষ্টৰ বাবে ভেকেঞ্চি ৱাইজ বেলেগ বেলেগ হয়। তেন্তে আহক ভালকৈ আলোচনা কৰোঁ। আনৰিজাৰ্ভৰ বাবে 39টা পোষ্ট আছে, EWSৰ বাবে 7টা পদ আছে, OBCৰ বাবে 21টা, SCৰ বাবে 11টা আৰু STৰ বাবে 5টা। ইয়াৰ চেলাৰী হৈছে 40,000ৰ পৰা 1,40,000ৰ ভিতৰত। পোষ্ট জুনিয়ৰ এক্সিকিউটিভ ফায়াৰ ছাৰ্ভিচৰ বাবে 13টা পদ আছে, যাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে BE BTech ইন ফায়াৰ মেকানিকেল অটোমোবাইল ইঞ্জিনিয়াৰিং। আৰু জুনিয়ৰ এক্সিকিউটিভ হিউমেন ৰিচোৰ্চৰ বাবে 66টা পদ আছে, যাৰ বাবে বিচৰা হৈছে গ্ৰেজুৱেট প্লাছ MBA, HRM, HRD, PM, IR, লেবাৰ ৱেলফেয়াৰ। জুনিয়ৰ এক্সিকিউটিভ অফিচিয়েল লেংগুৱেজৰ বাবে 4টা পদ মুকলি কৰিছে, যাৰ বাবে পোষ্ট গ্ৰেজুৱেশ্যন ইন হিন্দী, ইংলিছ উইথ ৰেলিভেণ্ট ছাবজেক্ট এট ডিগ্ৰী লেভেল। হিন্দী ইংলিছত আপোনালোকে PG কৰা হ'ব লাগিব, মাষ্টাৰ্ছ কৰা হ'ব লাগিব। ইয়াৰ বাবে মিনিমাম এজ লিমিট বিচৰা হৈছে 27 বছৰ। এজ ৰিলেক্সেশ্যন এজ পাৰ নৰ্মছ দিয়া হৈছে। বিমান প্ৰাধিকৰণত ইয়াৰ এপ্লাই ডেট আৰম্ভ হৈছে 17 ফেব্ৰুৱাৰী 2025ৰ পৰা আৰু লাষ্ট ডেট হৈছে 18 মাৰ্চ 2025। ফিজসমূহ হ'ল জেনেৰেল, OBC আৰু EWSৰ বাবে 1000 টকা, SC, ST, PWBD, ফিমেল কেণ্ডিডেট, AAI এপ্ৰিয়েণ্টিছৰ বাবে নীল হয়, কোনো ধৰণৰ ফিজ নাই। আপোনালোকে কেনেদৰে এপ্লাই কৰিব? আপোনালোকে AAI অনলাইন বুলি চাৰ্চ কৰাৰ লগে লগে ইম্পৰ্টেণ্ট লিংক খোল খাব। তাত আপোনালোকে অনলাইন এপ্লিকেশ্যনত গৈ লৈ প্ৰথম ৰেজিষ্টাৰ কৰি ল'ব। তাৰপিছত আপলোড নেচেচাৰী ডকুমেণ্টছত গৈ ফটো, ছিগনেচাৰ, আধাৰ কাৰ্ড, পান কাৰ্ড, এড্ৰেছ গোটেইখিনি আপলোড কৰাৰ পিছত যিসকলৰ বাবে এপ্লিকেশ্যন ফিজটো এপ্লিকেবল হয় তেখেতলোকে এপ্লিকেশ্যন ফিজটো পে' কৰিব। পে' কৰি পেলাই ছাবমিট ফৰ্মত ক্লিক কৰাৰ পিছত এটা কপি ওলাব, য'ত আপোনালোকৰ ৰেফাৰেঞ্চ ID থাকিব, যিটো আপোনালোকে ফাৰ্ডাৰ এপ্লিকেশ্যন ডাউনলোড কৰোঁতে এডমিট কাৰ্ড ডাউনলোড কৰি সহায় হ'ব। সেইখন আপোনালোকে প্ৰিণ্ট কৰি ৰাখি থ'ব। এইখিনি আছিলে ভাৰতীয় বিমান প্ৰাধিকৰণৰ মুকলি হোৱা 83টা পোষ্টৰ বিষয়ে। যথেষ্ট ভাল পোষ্ট হয়, আপোনালোকে নিশ্চয়ভাৱে এপ্লাই কৰিব পাৰে। নিকাভাৱে ইয়াত নিযুক্তি হয়, চেণ্ট্ৰেলৰ আণ্ডাৰত পোষ্ট হয়। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।